নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বাৰ্ষিক সাধাৰণ সভাখনি সুকলমে অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন আগন্তুক কাৰ্যকালৰ বাবে সভাপতি হিচাপে বুবুল চন্দ্ৰ বৰাক সভাপতি আৰু ডক্টৰ ক্ষীৰেশ্বৰ লাইঙক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ উল্লেখযোগ্য যে দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ হৰকান্ত মহন্ত প্ৰেক্ষাগৃহত দেৰগাঁৱৰ উচ্চ শিক্ষাৰ অন্যতম এক প্ৰাণকেন্দ্ৰ দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বাৰ্ষিক সাধাৰণ সভাখনি অনুষ্ঠিত হৈ যায় এই উপলক্ষে পুৱা পাতকা উত্তোলন স্মৃতি তৰ্পণৰ পাছতেই প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি ভোলানাথ হাজৰিকাৰ সভাপতিত্বত মূল সভা অনুষ্ঠিত হৈ যায় সভাত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদকৰ প্ৰতিবেদন পাঠ কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক ডক্টৰ সুৰেন্দ্ৰনাথ বৰাই সভাত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি হিচাপে বুবুল চন্দ্ৰ বৰাক সভাপতি আৰু সম্পাদক হিচাপে ডক্টৰ ক্ষীৰেশ্বৰ লাইঙক দায়িত্ব অৰ্পণ কৰে দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ বছৰেকীয়া সাধাৰণ সভাভাগ অনুষ্ঠিত হ'ল আমি আচলতে এই সাধাৰণ সভাৰ উদ্দেশ্য আছিল যে 2008 চনত গঠিত যিখন কাৰ্যনিৰ্বাহক সমিতি আছিল সেই সমিতিখনৰ গোটেই সময়ছোৱাৰ তেওঁলোকৰ কাৰ্যবিৱৰণী হিচাপ নিকাচ দাখিল কৰা আৰু নতুনকৈ এখন সমিতি গঠন কৰা গতিকে ইতিপূৰ্বে এই সকলো কাৰ্যসূচী সমাপন হৈ গৈছে নতুন সমিতি এখন গঠন হৈছে আচলতে বিভিন্ন কাৰণত আমাৰ ইমান দিন হৈ গ'ল আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সৌজন্যত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল বিশেষকৈ প্ৰধানকৈ আমাৰ মহাবিদ্যালয়ৰ সন্মুখত প্ৰৱেশ পথৰ সন্মুখত এখন আটকধুনীয়া তোৰণ নিৰ্মাণৰ কাৰ্যসূচী আছিল সেই ভাগ সম্পূৰ্ণৰূপে সমাপন কৰা হৈছে তাৰ উপৰিও আৰু 13টা দফা কাৰ্যসূচী আমি ইতিমধ্যে সমাপন কৰিলোঁ সকলো আমি আজি সময় যোৱাৰ আগত আমি উপস্থাপন কৰিলোঁ ইতিমধ্যে আজি নতুনকৈ এখন সমিতি গঠন কৰা হৈছে আমাৰ শ্ৰদ্ধাৰ শ্ৰী বুবুল চন্দ্ৰ বৰাদেৱ নতুনকৈ সভাপতি পদত নিৰ্বাচিত কৰা হৈছে ডক্টৰ ক্ষীৰেশ্বৰ লাইঙ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু তেনেকৈ সৰ্বমুঠ 21 জনীয়া এখন নতুন সমিতি গঠন কৰা হৈছে আশা ৰাখিছোঁ আগন্তুক দিনত এই নতুন সমিতিখনে সুচাৰুৰূপে কাম কাজ চলাই মহাবিদ্যালয়খনৰ গৌৰৱ অক্ষুণ্ণ ৰখাত সহায় কৰিব জয়তে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ যি আজি বৈঠক অনুষ্ঠিত হ'ল ইতিমধ্যে আগত আমি এইটো বিভাগৰ হিচাপ পৰীক্ষক হিচাপে আছিলোঁ হিচাপ পৰীক্ষক হিচাপে থাকি আমি যাৱতীয় যিখিনি কাম কৰিব লাগে সকলো কাম কৰি দিছিলোঁ আৰু নিয়াৰিকৈ তেওঁলোকে হিচাপ পত্ৰ ৰাখিছিল সেইকাৰণে বৰ ভাল লাগিছিল কিন্তু আজি আহি দেখিলোঁ যে পুৰণা কমিটিৰ পদত্যাগ আৰু নতুন কমিটি গঠনত যেতিয়া এখন পেনেল প্ৰস্তুত কৰিলে পেনেল কমিটিয়ে আমাৰ নামটো সভাপতি হিচাপে মনোনীত কৰিছে মই প্ৰকৃততে আনন্দিত হৈছোঁ কিয়নো এখন দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ যেতিয়া সভাপতি হৈছোঁ সঁচাকৈ ভালো লাগিছে তথাপিতো আমাৰ এটা কথা আছে ইতিমধ্যে আপোনালোকে গম পাইছে আমি বিভিন্ন অনুষ্ঠানত ৰাজহুৱা কাম কৰি আছোঁ ইতিমধ্যে ৰাজহুৱা কাম কৰি আমাৰ অনুষ্ঠানবিলাক গঢ় দিয়াত কিছু বৰঙণি যোগাই থকাৰ কাৰণে আজি হয়তো আমাৰ ব্যক্তিসকলে ভাবিছে যে বুবুল চন্দ্ৰ বৰাক যদি সভাপতি দিয়া যায় তেতিয়াহ'লে অনুষ্ঠানটো পৰিচালনা কৰাত সহায় হ'ব বুলি ভাবিছে গতিকে তেখেতসকলৰ যিটো আশা সেই আশাক মই সঁহাৰি জনাইছোঁ আৰু সঁহাৰি জনাই আজি সভাপতি আসন গ্ৰহণ কৰি যাতে অনুষ্ঠানটি মই ভাল ধৰণে চলাই নিব পাৰোঁ তাৰ কাৰণে ৰাইজৰ ওচৰত মই এটা প্ৰচেষ্টা চলাম বুলি মই দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।